Hello students and welcome to my online class. আজি এই ক্লাছৰ জৰিয়তে মই তোমালোকলৈ এক্সাৰসাইজ লৈ আহিছোঁ যিকেইটা আগৰ চনত আহিছিল মেট্ৰিকত। তোমালোকে কৰিব পাৰানে নোৱাৰা কেনেকৈ আহে পৰীক্ষাত তাৰ এটা আইডিয়া দিবলৈ তাৰ এটা ধাৰণা দিবলৈ আজি মই লৈ আহিছোঁ। তোমালোকে আজি যি শিকিলা মই যি শিকালো তাৰ পৰা তোমালোকে কেনেকৈ ফেচ হ'বা এক্সামত মনত ৰাখিবা পৰীক্ষাত দুটা ভইচ আহিব এটা এক্টিভত থাকিব এটা পেছিভত আমি প্ৰথমে চিনি পাব লাগিব কোনটো ভইচ এক্টিভত আছে কোনটো পেছিভত আছে এক্টিভত থকাটো পেছিভ বনাম পেছিভত থকাটো এক্টিভ বনাব লাগিব প্ৰথমে তোমালোকে চিনি পোৱা এক্টিভ ভইচ কোনটো বা এক্টিভ এটো এক্টিভ নে পেছিভ চাওহা ইয়াত কি আছে এক্টিভত মই লিখি দিছিলো দুটা সেন্টেন্স লিখি দিছো এটা এক্টিভত কি আছিল সাবজেক্ট আছিল ভার্ব আছিল অবজেক্ট আছিল এটো এক্টিভত আৰু পেছিভত কি লাগে সাবজেক্টে লাগে তাৰপিছত এটা বি ভার্ব লাগিছিল তাৰপিছত ভার্ব টি লাগে তাৰপিছত বাই লাগে তাৰপিছত অবজেক্ট এইখিনি কথা ঠিক আছে ইয়াত চাওহা ইয়াত আই আছে ইয়াত ডু নট বাৰ নেগেটিভ ফৰ্মৰ কাৰণে ডু নট ইয়াত নো টু ভার্ব মেইন ভার্ব হয় ইয়াত এড্ৰেছ টু অবজেক্ট আছে ইয়াত নো টু এটো ডু নট থাকি ডু নট তো কি ইউজ কৰিছিল নেগেটিভ কৰাৰ কাৰণে ইয়াত যেটো হেল্পিং ভার্ব আছিল আৰু এটো ভার্ব ওয়ান থাকাৰ কাৰণে আমি ডু নট ইউজ কৰিম এতিয়া এইটো যেতিয়া ভইচ চেঞ্জ কৰিব লগা হয় আমি কি কৰিব লাগিব কেনেকৈ অবজেক্টটো কি হৈ যায় পেছিভ কৰিলে এক্টিভৰ পৰা পেছিভ বনালে his brother আহিল তাৰপিছত কি লাগিব আমাক এটা পেছিভত কি লাগিব বি ভার্ব লাগিব বি ভার্ব কেইটা আছিল এমিজাৰ পাঁচটা পাইছিল এমিজাৰ was were ঠিক আছে যেতিয়া ভার্বটো 1 থাকে তেতিয়া আমি এমিজাৰৰ এটা পাইছিল ইয়াত মাই ব্ৰাদাৰ ইজ লাগিব আৰু ইয়াত যেহেতু নেগেটিভত আছে ডু নট আছে আমাৰ নট ফ্ৰমটো ইয়াত আহি যাব এটো আহিব ইয়াত তাৰপিছত আৰু মেইন ভার্ব বিলাক সদায় পেছিভত ভার্বটো যায় আৰু নোৰ মেইন ভার্ব থ্ৰী কি হ'ব পাস্ট পাৰ্টিচিপল ফৰ্ম কি হ'ব নন হ'ব আৰু ইয়াৰ পিছত আমি কি লাগিছিল বাই লাগে কিন্তু নো ভাৰ্বৰ পিছত বাই নহয় নো ভাৰ্বৰ লগত কি লাগিব কি প্ৰিপজিশন হ'ব নোৰ লগত টু হ'ব মনত ৰাখিবা বহুত দৰকাৰী হয় এটো নোৰ লগত টু লাগিব তাৰ পিছত আই টু বি হৈ গ'ল এইটো এনসার হৈ গ'ল এতিয়া ঠিক আছে একো নাই সাবজেক্ট টু অবজেক্ট কৰিবা তাৰপিছত পেছিভ এক্টিভ পেছিভত এটা কি লাগিব বি ভাৰ্ব দিব লাগিব তাৰপিছত মেইন ভাৰ্বটো এটা ভাৰ্ব থ্ৰী হৈ যাব তাৰপিছত নোৰ লগত ইয়াত কি হৈছে বাই হোৱা নাই ইয়াত টু হৈছে এইটো মনত ৰাখিবা মি কোড কেইটামান প্ৰিপজিশনৰ লগত কেইটামান ভাৰ্বৰ লগত কিছুমান প্ৰিপজিশন নবয় সাৰপ্ৰাইজৰ লগতো নবয় প্লিজৰ লগতো নবয় আৰু আমি এক্সাৰসাইজ কৰিলে পাম চাহা তাৰ পিছৰটো কি আছে আমাৰ তাৰ পিছৰটো আছে আমাৰ ইংলিছ স্পোকেন অল ওভাৰ দ্য ওয়াৰ্ল্ড ইয়াত এইটো কি হৈছে তো চোৱা ইংলিছটো এটা তাৰপিছত ইজ স্পোকেন ইয়াত মেইন ভাৰ্ব স্পোকেন কোনে কয় ইংলিছ হয় নেকি ইয়াত সাবজেক্ট আছে ইয়াত যদি মই কোড সাবজেক্ট অবজেক্ট চিনি পাবই লাগিব কি কয় তেতিয়া পাইছো এটো অবজেক্ট গম পালে ইয়াত সাবজেক্ট হৈছে মানে কি এটো পেছিভত আছে তাৰপিছত কি আছে বি ভার্ব আছে আৰু এটো মেইন ভার্বটো কি আছে ভার্ব 3 আছে আৰু অল ওভাৰ দ্য ওয়াৰ্ল্ড প্লে কোনে কয় ইয়াত অল ওভাৰ দ্য ওয়াৰ্ল্ড কয় নি না ইংলিশে কয় ইয়াত আমাৰ কি আছে সাবজেক্টটো ওমিটেড আছে সাবজেক্টটো উজ্জ্বল হৈছে কি হ'ব ইয়াত কোনে কয় বুলি খোদা ভাৰ্ব কোৱেশ্চন কৰা কোনে কব ইংলিশ কোনে কয় মানুহে কয় ইয়াত আমি কি আছে ইয়াত বাই পিপল তো ইয়াত থাকিব লাগিছে এটো পৰীক্ষাত নাথাকে দিয়া নাথাকিব এটো তোমালোকে থৰি ল'ব লাগিব জানিবই লাগিব এইটো খুদিবা কোনে কয় ইয়াত আহিব আমাৰ কি পিপল এইফালে আহিল তাৰপিছত ইজ থাকিলে আমাৰ ইজটো কেতিয়া যেতিয়া ভাৰ্বটো কি থাকে 1 থাকে ইয়াত স্পীক হ'ল কি স্পীক কয় ইংলিশটো এইফালে আহিল সাবজেক্ট অবজেক্ট হৈ গ'ল ক'ত কয় অল ওভাৰ দ্য ওয়াৰ্ল্ড এইখিনি ঠিক আছে বুজি পালা যে কিছুমান পেছিভ ভইচত বাই পিছৰখিনি ডুৱাৰ অফ দ্য একচন ওমিটেড থাকে হয় আমি সেইটো কি কৰিব লাগিব আমি নিজৰ বিবেকেৰে কি হয় বা কি দিলে সেন্টেন্সটো হোৱালা হ'ব কাৰেক্ট হ'ব আমি ভালকৈ চাব লাগিব আহচোন তাৰ পিছত আছে কি আছে the letters have been posted এইটো 2018 ত আহিছিল the letters have been posted এটো কি হ'ব ইয়াত কোনে জিজ্ঞাসা the letters আছে অবজেক্ট আছে have been আছে তাৰপিছত ভাৰ্ব 3 আছে গম পালে এটো কি ভইচত আছে পেছিভ ইয়াত letters মানে কি letters পোষ্ট কৰিব পাৰিবি নোৱাৰে ইয়াত কোনে পোষ্ট কৰিব ইয়াত কি হ'ব পাৰে ইয়াত বাই মি হ'ব পাৰে বাই দেম হ'ব পাৰে ইয়াত মি লিখিলেও আই লিখি এটো মি বাই মি হলে ইয়াত সাবজেক্ট কৰিলে আই হ'ব ইয়াত দেম কৰিলে দে লিখিব পাৰা আমি ইয়াত দে লিখিব পাৰা বা আইও লিখিব পাৰা দে লিখিছো ইয়াত কি হ'ব হ্যাভ বিন পোষ্টেড হলে কি লাগে আমাৰ হ্যাভ টো লাগিবই দে লগত হ্যাভ হ'ব তাৰপিছত বিন টো পেছিভ ইটো বি ভাৰ্ব ফ্ৰম ইয়াত এক্টিভত এইটো নালাগে তাৰপিছত ভাৰ্ব 3 হ'ব ইয়াত পোষ্টেড দ্য লেটাৰ্স এইটো হৈ গ'ল আমি এখন চাৰ্ট লিখি দিছিলো মই এক্টিভ টু পেছিভ ভাৰ্ব 1 থাকিলে এম ইজ প্লাস ভার্ব থ্ৰী লিখি তেতিয়া গম পাব তোমালোকে was বা have has been প্লাস ভার্ব থ্ৰী কেতিয়া হয় এইফালে কি থাকিলে এক্টিভ কি সেইখন ভালকৈ লাৰ্ন কৰিবা পাৰিবা তাৰ পিছত আৰু এটা আছে চোৱাচোন
তিন এটো আছে হি ডিড দ্য ওয়ার্ক এটো কি পজিশন আছে হি ডিড দ্য ওয়ার্ক এইটো আছে হিটো কি আছে হিটো সাবজেক্ট আছে ডিড দ্য ওয়ার্ক ডিড টু ভার্ব আছে এটো অবজেক্ট আছে এটো সাবজেক্ট আছে এটো ভার্ব টু আছে এটো অবজেক্ট এটো কি হ'ব এটো কৰিলে হ'ব দ্য ওয়ার্ক আৰু বি ভাৰ্বৰ ফৰ্ম লাগিব পেছিভ ভাৰ্ব টু থাকিলে আমাৰ ওয়াজ ওয়াৰ্ডৰ এটা হ'ব তাৰ পিছত ভাৰ্ব 3 লাগিব তাৰ পিছত বাই লাগিব ইয়াত বাই হ'ব হিটো কি হৈ যাব আমাৰ হিম হৈ যাব এইটো কোন তাৰপিছত আকৌ এটা আছে আমেৰিকা ওয়াজ ডিসকভাৰ্ড বাই কলম্বাছ এইটো পেছিভ পজিশন আছে এইটো কৰিলে কি হ'ব এইটো বাৰে ঠিককে দিয়া আছে বাইৰ পিছৰখিনি কলম্বাছ সাবজেক্ট আছে ইয়াত কলম্বাছ আহিল আৰু এটো বি ভাৰ্ব যেটো আছে ওয়াজ ওয়ার্ড বি ভাৰ্ব যদি থাকে তে ভাৰ্ব টু মেইন ভাৰ্বটো কি হ'ব ইয়াত মেইন ভাৰ্বটো টু হৈ যাব তাৰ পিছত কি লাগিব ডিসকভাৰ্ড কি ডিসকভাৰ্ড কৰিছিল আমেৰিকা এইখিনি এক্টিভৰ পৰা পেছিভ কৰা নিয়ম এইখিনি ঠিক আছে তাৰ পিছত আকৌ চাওহা ইয়াৰ পিছত 2017 ত কি আহিছিল 17 ত আহিছিল মই লিখি দিছো ইয়াৰ গিটা আহিছিল 2017 নট এটা কমন আছে ইংলিশ স্পোকেন সেইটো আহিছে সেইটো আগত লিখা কাৰণে লিখা নাই তাৰপিছত 16 ত আহিছে 17 ত আহিছে এইটো 16 ত এইটো 15 ত আহিছে ঠিক আছে চাওহা আমি কি দা স্টুডেন্টস ইলেক্টেড হিম সেক্ৰেটাৰী এইটো কি পজিশন আছে এইটো দা স্টুডেন্ট সাবজেক্ট আছে ইলেক্টেড কৰিছিল এইটো ভাৰ্ব টু আছে এইটো অবজেক্ট আছে ঠিক আছে সেক্ৰেটাৰী টু অবজেক্ট ডাবল অবজেক্ট আছে আমাৰ যদি ডাবল অবজেক্ট থাকে তাৰ যিকোনো এটা ললে হ'ল ইয়াত হিমটো আনিছো আমি হিমটো আনতে ইয়াত কি হৈছে আৰু এইটো স্টুডেন্ট এইটো যেটো ভাৰ্ব টু আছে এইটো ওয়াজ ওয়াৰ্ড এটা লাগিব আৰু এইটো ভাৰ্ব 3 হৈ যাব হি ওয়াজ ইলেক্টেড কি ইলেক্টেড হৈছিল তো সেক্ৰেটাৰী যেটো অবজেক্ট ৰৈ গৈছে এইটো ৰিটেইন অবজেক্ট বুলি কয় ইলেক্টেড সেক্ৰেটাৰী কাৰ্ডাৰ সিলেক্ট কৰা হৈছিল বাই দা স্টুডেন্টস এইটো তাৰ পিছত আকৌ সোৱা দা স্টেজ ওয়াজ ডেকোৰেটেড বাই দা স্টেজ এইটো কি পজিশন আছে এইটো সাবজেক্ট আছে এইটো বি ভাৰ্ব আছে থাৰ্ড আছে কম্পালেটিভ পেছিভত আছে বাই দা স্টুডেন্টস এইটো কি হৈ যাব এফালে আহিব এক্টিভ করতে দা স্টুডেন্টস ইয়ার বি ভার্ব না লাগে ওয়াজ ওয়ার্ড থাকলে বি ভার্বটো কি হৈ যাব ভার্ব টু হৈ যাব ডেকোরেটেড হ'ব তাৰ পিছত কি ডেকোরেট কৰিছিল দা স্টেজ এইটো অবজেক্ট এইটো ঠিক আছে তাৰ পিছত সোৱা we were surprised that this conduct এটো কি হত আছে we to subject আছে we to be power আছে verb আছে কম্পাল এটো পেছিভত আছে এটো at his conduct এটো অবজেক্ট আছে ইয়াত প্রিপোজিশন বাই নাই আমাক কি যেনকুৱা নোল লগত কি হৈছিল টু হৈছিল ইয়াত সারপ্রাইজ লগত কি হৈছে at হৈছে সো এটো কি হ'ব his conduct তো এফালে আহিল তাৰ পিছত এটো ভার্ব টু যেতিয়া আছে where আছে তেতিয়া এটো ভার্ব টু এ লাগিব সারপ্রাইজ হ'ব কোন সারপ্রাইজ উই টু এফালে অবজেক্ট কৰিলে কি হৈ যাব আচল কোন তাৰপিছত নেক্সট এটো চাবা why did you father request such an honorable that 2015 ত আহিছিল ইয়াত সব why আছে ইন্টাৰোগেটিভ আছে এটো যে এটো what আৰু would বাহিৰে বাকি ইন্টাৰোগেটিভ ওয়ার্ড কেটা জি আছে এটো ফার্স্টতে হ'ব এটো ইন্টাৰোগেটিভ ওয়ার্ডটো বাৰু এটো ফার্স্টতে হ'ব এটো সেন্টেন্স কি আছে did you father refuse such an honorable ইয়াত আছে did আছে মেইন ভার্ব কোনটো হয় এটো টু আছে ইয়াত your father এটো সাবজেক্ট কোনে রিফিউজ কৰিছিল খুনা এটো সাবজেক্ট your father এ কি রিফিউজ কৰিছিল অবজেক্ট কি হ'ব such an honorable যে গম পালে এটো অবজেক্ট হয় কেনে কৰিবা আমি পেছিভ কি কৰা সাবজেক্ট অবজেক্ট কি কৰা ইয়াত such an honorable জবটো লিখাছুন such an honorable job হয় অবজেক্ট কৰিলো তাৰপিছত কিলে বি ভার্ব যেটো ডিভিজন ভার্ব টু কৰিলো ভার্ব টু থাকিলে দি বি ভার্ব কি হ'ব ওয়াজ ওয়ার্ড এটা লাগিব ইয়াত যেটো ইন্টাৰোগেটিভ আছে ডিড টু আগত আছে ঠিক আছে ওয়াজ ওয়ার্ড আমাৰ যেটো বি ভার্ব পাই হেতু কোড আহিব আগত আহি যাব why was তাৰপিছত বি ভার্ব টু কোড দিলো আমি আগত দিলো তাৰপিছত ভার্ব 3 দিয়া refused কোনে রিফিউজ কৰিছিল by your father কেনে কৰিছো যে এইটোতে আমি সিলেক্ট কৰিছো কোনটো ভার্ব চাইছো রিফিউজ টু মেইন ভার্ব এটো ভার্ব কৰিছো কোনে পালো এটো your father এটো সাবজেক্ট কো বুলি কোৱেশ্চন কি হোৱাট বুলি যদি কোৱেশ্চন কৰে such an honorable job এটো অবজেক্ট আৰু ডিড টু কেতিয়া হয় যেতিয়া ভার্বটো কি থাকে টু থাকে সো আমি সেই হোৱাই ইন্টাৰোগেটিভ ওয়ার্ড বিলাক খতে কোথা ফাৰ্ষ্টতে জিয়ে নহ হোৱাট হুইচ ওয়ার্ড জি নহ হেবিলাক কোথা ফাৰ্ষ্টত আহিব ইয়াত হোৱাই টু হোৱাই থাকিব ইয়াত সো আমি অবজেক্টটো কি কৰিছো সাবজেক্ট কৰিছো
তাৰপিছত কি দিছো বি ভাৰ্ব দিব লাগিছিল এই সাবজেক্ট অবজেক্টৰ পিছত কিন্তু কোড নিছো আমি অবজেক্টৰ আগত নিছো যেহেতু এটি ইন্টাৰগেটিভ হয় ইন্টাৰগেটিভ বনাব লাগিলে হেল্পিং ভাৰ্ব বিলাক কোড হয় আগত ডিডৰ য'ত জায়গা আছিল যিখিনি ঠাইত আছে তাত আমি বহাইছো তাৰপিছত ভাৰ্বটো 3 লিখিছো তাৰপিছত বাই ইউৰ ফাদাৰ এইখিনি ঠিক আছে এইকেইটা 2015 আজি তোমালোক যেনেকৈ শিকাইছো এখন চাৰ্ট যে লিখি দিছিলো সেইখন ধুনীয়াকৈ লাৰ্ণ কৰা আৰু মাত্ৰ এই ভিতৰত এক্টিভত কি কি লাগিব পেছিভত কি কি লাগিব হয় এক্টিভ পেছিভত কি কি লাগিব চিনি পাব লাগিব কাৰণ পৰীক্ষাত এটা এক্টিভত আহিব এটা পেছিভত আহিব কম্পালসৰি ঠিক আছে এইখিনি পৰীক্ষাত অহা আৰু মই কেইটামান বিশেষ পিকুলিয়াৰ্ছ কেইটামান ভইচ মই দি দিছো যিকেইটা বহুত দৰকাৰী তোমালোকে এটা ভালকৈ শিকি ল'বা যিকোনো এক্সামত যেতিয়া এক্সট্ৰা কিবা এক্সাম দিবা কম্পিটিটিভ এক্সাম দিবা সেইবিলাকত আহিব আহচোন মই সেইকেইটা লিখি দিওঁ তোমালোকে ভালকৈ চাই লোৱা আৰু লিখি ল'বা এই যিকেইটা ভইচ লিখি দিছো এইটা পাৰ্টিকুলাৰ স্পেচিয়েল ভইচ হয় এই যিকেইটা ভইচ বহুত ইম্পৰ্টেণ্ট হয় চাওহা ইয়াত কি লিখিছো এই প্ৰমিস শুড বি কেপ্ট কি পইচা দিছে এইটো এইবাৰ মেট্ৰিকত ট্ৰান্সলেচন আকৰণত আহিছিল অসমীয়াত আহিছিল প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগে হয় এইটো পেছিভ ভইচত আহিছিল এই প্ৰমিস শুড বি কেপ্ট এইটো কিহত আছে পেছিভত আছে এটো সাবজেক্ট এটো হইছো এটো শুড বি হেল্পিং ভার্ব আছে অবজেক্ট ভার্ব আছে বিএস ভার্ব আছে কম্পালেটিভ পেছিভ আছে এটা ইয়া কোনে ৰক্ষা কৰিব এটো কেনেকৈ লিখো আমি এ প্ৰমিস শুড বি কেপ্ট কোনে প্ৰমিস ৰক্ষা কৰিব লাগে এটো উই লিখিব পাৰো যে উই শুড কিপ আওৰ প্ৰমিস এনেকৈ লিখিব পাৰো তাৰ পিছত এনেকৈ লিখিব পাৰো আমি ওয়ান শুড keep one's promise one should keep one's promise ঠিক আছে তাৰপিছত চোৱা it is time to call in a doctor এটো কেনেকৈ লিখিম এটো কেনেকৈ হ'ব it is time for a doctor to be called in এনেকুৱা হয় এৰা মনত ৰাখিব বিশেষকৈ তাৰপিছত চোৱা আকৌ চোৱা এটা মুছি দিছো তাৰপিছত চোৱা হানি টেষ্ট সুইট এনেকুৱা থাকিলে কি লিখিম আমি এইটো হ'ব হানি is sweet when it is tasted হয় এটা এইবিলাক ওয়ার্ড এইবিলাক ভার্বে কি কৰে অ্যাক্টিভ কো বুজায় পেসিভ কো যদিও অ্যাক্টিভত থাকে পেসিভ প্রমিস কৰে এটা যদি হানি টেষ্ট লব পাৰিব নেকি এনেকুৱা আৰু এনেকুৱা আছে দা পেন ৰাইটস ওয়েল পেন লিখিব পাৰিব নেকি যদিও আমি ক পেন ৰাইটস ওয়েল এটো যদিও অ্যাক্টিভত ইউজ হৈছে কিন্তু আমাৰ কি মিনিং বুজায় পেসিভ ফর্মত বুজায় হয় তেতিয়া কি লিখিম দা পেন is well when it is written আৰু এটো কি আছে they say that he is a saint এটো আহিছিল মেট্ৰিকত হয় আগৰ স্যার they say that he is a saint এটো কি হ'ব এটো হ'ব it is saint লিখিলে হ'ল it is said that বাকি নেকি it is said that he is a saint এনেকৈ লিখিব তাৰ পিছত তো চোৱা there are lots of things to do এটো কি হ'ব এটো হ'ব there are lots of things to be done হয় আহি থাকিব তাৰপিছত এইটো আহিছিল এইবাৰ টেট পৰীক্ষা যিবিলাকে টেট দিছিল পাস টেটত আহিছিল যে what cannot be cured must be endured এইটো কি হ'ব এইটো পেছিভতে আছে এইটো হ'ব এইটো ওপৰত লিখিছো এইটো হ'ব কোনটো আছে what cannot be cured must be and we লিখিছো we must endure what cannot be cured হয় এইটো আমি ওয়ানও লিখিব পাৰো যে এনেকৈ লিখো one must endure what one cannot be cured এনেকৈ এইকিটা ভইচ তোমালোকে চাবা বিশেষকৈ চাবা হয় এইখিনি ভালকে চাবা আজি মই ভইচৰ এক্সাৰসাইজ দিলো এইখিনি যিকিটা মই লিখি দিলো লাষ্টত সেইকিটা তোমালোকে ভালকৈ চাবা আৰু মনত ৰাখিবা যিকিনো কম্পিটিটিভ এক্সামৰ কাৰণে দৰকাৰ